গুড মৰ্ণিং এভৰিৱান। এয়া মোৰ প্ৰথমটো মিনি ব্লগ। আশা কৰোঁ সকলোৱে মৰম দিব। এতিয়া বাজিছে ৰাতিপুৱা 5টা আৰু মই গৈ আছোঁ মৰ্ণিং পিটিলৈ। ৰাতি বৰষুণৰ বাবে ৰাস্তাবোৰ একেবাৰে তিতি আছে আৰু ৰাতিপুৱাৰ নিজান পৰিৱেশ। এয়া আহিছে মৰ্ণিং ৱাক কৰিবলৈ আৰু এতিয়া মই আহি পালোঁ কেম্পলৈ। গৈ পাই 3 ৰাউণ্ড ৱাক কৰিবলৈ দিলে আৰু লগতে পিটিত কৰিবলগীয়া কামবোৰ কৰিব দিলে। পিটি কৰাৰ পিছত একেবাৰে ভাগৰ লাগিছিল আৰু ভোকো লাগিছিল, সেইবাবে ৰুম আহিয়ে দেৰি নকৰি 1 কাপ চাহ বনালোঁ আৰু লগতে 2টা পিঠাগুড়িৰে পিঠা বনালোঁ। যিহেতু আজি ডিউটি অফ আছে সেইবাবে ভাবিলোঁ ভাতৰ যোগাৰ অলপ দেৰিকৈ কৰিম। চাহকাপ খাই লগে লগে কেইটামান ধুবলগীয়া কাপোৰ উলিয়াই ল'লোঁ, লগতে গাটোও ধুই ল'লোঁ। কাপোৰকেইটা ধুয়ে মন কৰিলোঁ আজি বতৰটো একেবাৰে ডাৱৰীয়া আৰু দেৰি নকৰি লাগি গ'লোঁ ভাতৰ যোগাৰত। বনালোঁ দাইল ঔটেঙাৰ সৈতে আৰু মাছৰ পিটিকা, লগতে নেমু আৰু জলকীয়া। ৰাতিপুৱাৰ আহাৰ ইমানেই। ভিডিঅ'টি চাই কেনে পালে জনাব আৰু লাইক কৰিবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে এতিয়ালৈ বাই বাই।